আহিল ভাল ধনী মানুহ দামী দামী কাপোৰ পিন্ধি আহিছে, তেওঁলোককে বেছি সন্মান কৰিব লাগিব। দৰিদ্ৰ মানুহ এজন আহিছে, তেওঁ সন্মান নকৰিব, মাত এষাৰো নিদিব, সেইটো কথা শাস্ত্ৰীয় আৰু বৈষ্ণৱ ধৰ্মত ভাগৱত ধৰ্মত নাই। ভাগৱত ধৰ্মত সবৰে অধিকাৰ আছে। কি জানিবা আজি অনুষ্ঠানখনত আটাইতকৈ ভালকৈ কাপোৰ কানি পিন্ধা আটাইতকৈ উচ্চ শ্ৰেষ্ঠ মানুহজনতকৈও কি জানিবা দৰিদ্ৰ বেশত ভগৱানে আহিছে পৰীক্ষা কৰিব, পাছ নে ফেল, নম্বৰটো তাতে দিব গৈ বৈকুণ্ঠত। হয় হা এই আৰু সেইকাৰণে আমি যে কৈ আছোঁ ৰিহাৰ্চেল বুলি, এই কেৱল ৰিহাৰ্চেল আমি এইটোৱে আৰু যোনে কৰিব পাৰিব তেওঁ পাব, কৃপাটো পাব। সেইটো ওপৰত আহে কৰিব লাগে, কৰিব লাগে। ভগৱন্তই এটা পৃথক উপদেশ দিছে। এতিয়া আমি উপদেশটো পুথিত পঢ়োঁতে উপদেশ বহুত ধৰণে পাওঁ, কিন্তু আমি আমাৰ সমাজতে দেখিছোঁ, মই আক্ষেপতি কৈছোঁ কথাটো, এইটো দেখা নাপাওঁ। নহয় আমি যাক নেকি অলপ মুখ্য বুলি ভাবোঁ, সেই মানুহখিনিয়ে ক্লাছিফিকেশ্যনটো কৰি দিয়ে। তাৰপিছত পিছৰখিনিয়ে কয় কি এইটো কৈছে যে মই এইটো নকৰোঁ। নহয় এই বস্তুটো আমি ভাগৱত চাবৰ কাৰণে 40-40 বছৰ হ'ল। গতিকে এই কথাখিনি গতিকে এইখিনি মই এই পাঠৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে এই বিষয়বিলাক আমি এৰিব লাগে। আমি কৈ থাকি গাই পাই থাকিলে নহয়। আমি সৰুজনক যেনে ভাবোঁ, ডাঙৰজনকো তেনে ভাবোঁ, ভকতজনক যেনে ভাবোঁ, ভকতকো তেনে ভাবাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। চেষ্টা নহয়, এইটো মানে লক্ষ্যত পৰিণত হ'ব লাগে। অকল এতিয়া চা, এতিয়া ভগৱানে কৈছে আমাৰ এই মানে আমাৰ কথা কৈছে, আমি ব্যৱহাৰ কৰোঁ নে মেইন ভকত, সেই শব্দটো আমি উঠাব লাগে। ভকতৰ শ্ৰেণী বিভাজনটো এইটো কিয় আনিব লাগে? মেইন বুলি আমি মানছো শব্দবিলাক হয়নে নহয়? এই ভকতৰ শ্ৰেণী বিভাজন নাই। 12 হাত জাল, ভকতিৰ জালখন বোলে 12 হাত, 12 হাত জালখন 13 হাত কিন্তু ফাটা। জালখন কিমান? 12 হাত, ফাটা কিমান? এইখন সাংঘাতিক কথা। 13 হাত কেনেকৈ ফালিব? 12 হাতে ভাল কৰি মাৰিবা বাপেৰ বেটা। ৰৌ বৰালি সৰকি গ'ল, পুঠি খলিহনা পাহে পাহে ৰ'ল। এই প্ৰভুৱে যে মহাপ্ৰসাদ বনাই আছে ভকতসকলৰ কাৰণে, দেহি কিমান কষ্ট, ধোঁহা খাই খাই আছেনে নাই? আমি ভাগৱত শুনা মানুহো তৰিব নোৱাৰিম, আকৌ তেওঁলোকে তাতে মহাপ্ৰসাদ বনাই তৰি যাব পাৰে। ভাৱৰ লগতহে কথা। কাৰণ আমাৰ এইখিনি বস্তু আমি শুনিলোঁ, ইয়াতে এৰি থৈ গ'লোঁ, ঘৰত গৈ আকৌ নিজৰটো পালন কৰিলোঁ। কিন্তু তেওঁলোকে আমাক কি কৰিলে, দিনটো শাৰীৰিক পৰিশ্ৰম কৰি আমাক কিন্তু অন্নমুঠি আমাক সকলোকে দান কৰি থৈ গ'ল। তেওঁলোকৰ পুণ্যটো কিন্তু একদম গদগদীয়া হৈ ৰ'ল, একাউণ্টত জমা। আমাৰতো এই ল'লোঁ, এই খৰচ কৰি গুচি গ'লোঁ। গতিকে তেওঁলোকক আমি ভাবিছোঁ সাধাৰণ মানুহ, কিন্তু সাধাৰণ মানুহে ভগৱানৰ সেই বৈকুণ্ঠলৈ যাব, অসাধাৰণ মানুহে কিন্তু পৃথিৱীত পৰি জনম মৰণ ভুগি থাকিব লাগিব। সেইকাৰণে ভকতিৰ বস্তুটো হ'ল আত্মসংযমৰ বস্তু, ত্যাগৰ বস্তু, সেইটো বস্তু। এই বস্তুবিলাক আমাক কৰিব দি আছে, তাৰমানে সকলোকে সমভাৱ। তাৰমানে শ্ৰেণী বিভাজনটো থাকে জাগতিক যিটো কাৰ্য, জাগতিক জ্ঞানত, কিন্তু আধ্যাত্মিক কাৰ্যত ইয়াত শ্ৰেণী বিভাজন স্বয়ং ভগৱানে সকলো শাস্ত্ৰতে কৈছে। আত্মবোধ সৰ্ব ভূতেষু জগতি স্বপণ্ডিত বুলি কৈছে। গতিকে এইটো হ'ল আমি ল'ব পৰা নাই, কিন্তু শাস্ত্ৰই কৈ আছে, গতিকে ল'ব লাগে। এতিয়া আমি এতিয়া এইবিলাক কথা সদায় প্ৰশ্ন কৰি থাকিলে নহ'ব, আমি অনুভৱ কৰিব লাগে। গতিকে তাৰমানে আমি ভকত, আমি হনুমানে তাৰমানে কাকো ভকতি শিকোৱা নাই, হনুমানে কেৱল নিজে কৰিছে। সেইটো নিজেহে কৰিব লাগে। না তেওঁ দৰকাৰ কাৰণে কৰিছে, যাৰ দৰকাৰ নাই তেওঁ নকৰে। দৰকাৰ হ'লে ৰাজাৰ প্ৰসাদে লোকয় অপ্ৰমাদে, জীৱা ধৰ্ম কৰ্ম কৰে, শিশৱ কৰ্ম স্বয়ং ভাগ কৰি, ভাগে কণিপতি পাৱে। যদি লোকে ৰক্ষা চাৰিয়া নিপতি, আন ধৰ্মেৰত হয়, লৱে কৰচয় পা সবে পাপময়, শাস্ত্ৰৰ এই খেনই।
ব্ৰাহ্মণৰ ভিত্ত মানি আপোনাক কপালি বাহা বসুন্ধৰি মনত সন্তোষে নিজ ধৰ্ম ছয় থাকিবা সদা আচৰি। এই ধৰ্ম মনত সন্তোষ লৈ নিজৰ ধৰ্ম সদায় আচৰণ কৰিব লাগে। সন্তোষটো এনেকুৱা হ'ব লাগে যাতে মই কৰি আছোঁ, মই এদিন ঈশ্বৰে মোক কৃপা কৰিব, বাছ এই ৰাস্তাটো কৰি যাওক, হয়নে? গতিকে আমাৰ এই যে শুনাত বেয়া শুনিলেও কথাটো কিন্তু সত্য কথা। তাৰমানে আঙুলিটো কিন্তু আনলৈতো হ'ব সহজ, কিন্তু নিজলৈ খুব কঠিন, হয় নহয়? সাপ এডালে মূৰটো সলায়, সঁচাই মূৰটো সলাই যায়, কিন্তু তাৰ স্বভাৱটো ডিছপজিশ্যনটো সলাব নোৱাৰে। এইটো সলাব পৰাটো কঠিন। তেতিয়া আমি ভকতৰ লাইনত লাহে লাহে যাব পাৰিম, লাহে লাহে আমি উদ্ধাৰ হ'ব পাৰিম। তাৰমানে আমি মূৰটো সলাইছোঁ, হয়, আমি ভকতৰ ড্ৰেছ এটা পিন্ধিছোঁ, মানুহে দেখা পায়ো কৃষ্ণ বুলি কৈছে, কিন্তু অন্তৰৰ মনৰ যিটো স্বভাৱ আছিল আগৰ, সেই স্বভাৱটো এৰিব পাৰিছেনে নাই? যাক ডিছপজিশ্যন বুলি কয়। স্কিনটিটো এৰালোঁ, মূৰটোতো এৰালোঁ। এইটো বৰ ডাঙৰ কথা, বিশাল কথা। এইটো সকলোৰে কাৰণে হয় বাৰু। এয়া হ'ল সাধনা। আৰু এই ভাগৱত কথা শুনি এই জ্ঞানবিলাক আমি যেতিয়া লাভ কৰিব আৰম্ভ কৰিম, এই কাৰ্যত যেতিয়া জ্ঞানবিলাক আমি কাৰ্যত যেতিয়া কৰিব, আমি পালন কৰিব যত্ন কৰিম, তেতিয়া লাহে লাহে হ'ব, একেদিনাই নহয়, লাহে লাহে হ'ব। গতিকে কৃষ্ণৰক পাইবাৰ জানা ভকতেহে পন্থা, এইটো সিদ্ধান্ত গীতা ভাগৱতৰ গ্ৰন্থ। আজি আপোনালোকে ঘৰত যদি থাকিলেহেঁতেন, বেলেগ কামত থাকিলেহেঁতেন, যেনিবা এই কথাখিনিতো নাপালেহেঁতেন। আজি কিবা এটাতো আপোনাৰ হবে ভকতসকলৰ শ্ৰীমুখেৰে ইজনৰ সিজনৰ কথনে মথনে সমুদ্ৰ মন্থন হৈ আছে, ইয়াতেতো কিবা এটা পোৱা গৈছে, তাৰমানে এটা ষ্টেপ আজি আপোনালোকে আগবাঢ়িছে। এনেকৈয়ে লাহে লাহে এইটো মই নকৰোঁ দে, এই ত্যাগটো লাহে লাহে আহি যাব। সেইকাৰণে সাধু সংগত যিমানে আহিব সিমানে সোনকালে মানুহ সংস্কাৰী হয়। আৰু যিমান সাধু সংগত নাহিব, লাগিলে ঘৰত অকলে ভকতি কৰি থাকক, কিন্তু আকৌ কুসংস্কাৰে বেঢ়ি ধৰে মনত, মলিনতাই বেঢ়ি ধৰে মনত, অজ্ঞানে বেঢ়ি ধৰে মনত, অন্ধবিশ্বাসে বেঢ়ি ধৰে মনত, অবিশ্বাসে বেঢ়ি ধৰে মনত। তাকে কৈছে মায়াৰ ঢাকনি। এই মায়াৰ ঢাকনিখন খোলা যায় সাধু সংগত আহিলে। সেইকাৰণে কৃষ্ণক পাইবাৰ জানা কেৱল ভকতেহে পন্থা। ভকতৰ সংগত আহিলেহে আপুনি সোনকালে পাব। এ ৰাম ৰাম ৰাম, এ ব্ৰাহ্মণৰ ভিতৰ মানি আপোনাক কপালি বাহা বসুন্ধৰি মনত সন্তোষে নিজ ধৰ্ম ছয়। এ ৰাম থাকিবা সদা আচৰি।